আরে ভাত প্রবেশ করে ক্ষতি কুকুর তলা আরে লগে চলে লগে চলে হইয়া আৰু প্ৰিয়ম বৰা আৰে লগে চলে হইয়া আৰু প্ৰিয়ম বৰা আরে হেন জানি লোকে আরে নিরন্তরে সর্বজন আরে নিরন্তরে রে ডাকি বোলা সর্বজন প্ৰতিক্ষণে মন মোৰ হয় অশান্ত অসংখ্য অসুৰে আহি আমাৰ এই উদ্যান আগুচি ধৰিছে চোৱাচোন সখীহঁত অসুৰ দানৱে আমাৰ এই উদ্যানৰ অৱস্থা কেনে কৰিলে সখী তাৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা ভগৱান যদি আছে আমাৰ সহায়ত আৰু তোমাৰ দৰে সখীয়ে যদি এই উদ্যানত পৰা বিচৰণ তেনেহ'লে সখী অসুৰ দানৱে অনিষ্ট কৰিলেও নকমে আমাৰ এই উদ্যানৰ দেউৰী সখী তুমি ঠিকেই কৈছা আমাৰ সখী শকুন্তলাৰ দৰে ৰূপী গুণী এই জগতত অন্য কন্যা কোনো নাই সখীহঁত তোমালোকৰ যে কথা ব'লা এতিয়া পলম নকৰি আমি সৰোবৰৰ পৰা জল আনোগৈ তোমাৰ সেই শীতল জলেহে দেহাহে পুৰণি মাৰিব মনৰ পুৰণি মাৰিবলৈ হ'লে কোনোবা এজন লাগিব দেই ব'লা সখী ব'লা প্রবেশ
ধীরে ধীরে শিষ্য সঙ্গে সরি যাই চিন্তাম দিত মন আরে শিষ্য সরি যাই চিন্তা দিত মন হেন জানি নদুকে এরা নিরন্তরে নরে ডাকি বুলা হরিব জন নিরন্তরে লোকে ডাকি হরি হরি বুলা প্ৰণাম গুৰুদেৱ দীক্ষা জীবিহ গুৰুদেৱ শংকৰ দেখুৱাইছে আপোনাক চিন্তান্বিত মনে কওক গুৰুদেৱ কি চিন্তাই দহিছে আপোনাক তুমি সঠিক কথাই কৈছা শংকৰ গুৰুদেৱ সঁচাই আজি মই চিন্তান্বিত শান্তিময় আশ্ৰমৰ শান্তি আজি হেৰালে আকস্মাতে গুৰুদেৱ অসুৰ দানৱসকলৰ কুদৃষ্টি পৰিছে আজি আমাৰ আশ্ৰমতে কোৱা শংকৰ গুৰুদেৱ কেনেকৈ কৰো সংগ্ৰহ কোটাৰে নবৈত্য কেনেকৈ কৰো আজি আমাৰ নৈমিত্তিক কৰ্তব্য গুৰুদেৱ শংকৰ তপস্যা হাজাৰ দুৰ্যোগ আহিলেও কৰি যাম আমাৰ কৰ্তব্য আৰু পূজাৰ 90 যোগাৰৰ বাবে চিন্তা নকৰিব গুৰুদেৱ শংকৰে তাৰ কৰিব পায় কিন্তু কিন্তু কি কেনেদৰে পঠাও তোমাকে গভীৰ বনলৈ মোৰ বাবে চিন্তা নকৰিব গুৰুদেৱ আপোনাৰ আশীৰ্বাদলৈ নিমিষতে পূজাৰ পুষ্প মই কৰিম যোগাৰ এতিয়া মই আহিলোঁ গুৰুদেৱ যোৱা শংকৰ তোমালোক বোৰেই সাহস মোৰ সিদিনা মালিনীৰ তীৰৰ পৰা উদ্ধাৰ কৰা মোৰে কন্যা শিশুটি লালিত পালিত কৰি কৰিলো উদ্ধাৰ হে প্ৰভু হে জগন্নাথ কৃপা কৰি অভাগিনীকে কৰিব দয়া গুৰুদেৱ গুৰুদেৱ তব কন্যা শকুন্তলাৰ সেৱা গ্ৰহণ কৰক অথাই দীক্ষা চিপ্পি হোৱা গুৰুদেৱ কিয় দেখো আজি আপোনাৰ বিষাদিত মন গুৰুদেৱ আপোনাৰ দুই নয়নে চকু ডুবাব ধৰিছে আপুনি কান্দিছে কিয় গুৰুদেৱ কান্দিছো আই আৰু মই ভৱিষ্যতেও কান্দিব লাগিব তুমিতো নাজানা শকুন্তলা তোমাৰ জন্মৰে অসত্যক কাহিনী নাজানো গুৰুদেৱ
নাজানো ক'ৰ পৰা আহি পালো মই এই স্থানত। কওকচোন গুৰুদেৱ, আছে নেকি কিবা কলংকৃত অধ্যায় এই অভাগিনীৰ জনমত? কওকচোন গুৰুদেৱ, মোৰ মাতা পিতা কোন? কম কম আই শকুন্তলা, আজি তোমাক মই সকলোবোৰে ভাঙি পাতি কম। শুনাই, ঋষি বিশ্বামিত্ৰ আছিল গভীৰ তপস্যাতে। সেই তপস্যাৰ সময়তে স্বৰ্গৰ পৰা আহিল আপেশ্বৰী মেনকাগণ, আৰু সেই মেনকাৰে লাৱণ্য ৰূপ দেখি বিশ্বামিত্ৰৰ তপস্যা হল ভংগ। আই নাই নাই গুৰুদেৱ, আকাংক্ষা হ'ব যেন মোৰ প্ৰমাণিত। নকৰিব আৰু বৰ্ণনা। আই নাকান্দিবা, নাকান্দিবা তুমি। কম তোমাক মই সকলোবোৰ ভাঙি পাতি কোৱাই যাওঁ বলাই। শংকৰে পূজাৰ নৈবেদ্য কৰিব যোগাৰে আমি এবে শ্ৰীহৰিকে কৰোঁগৈ আৰাধনা।